পাছপোৰ্টখন যাতে হাতত থাকে যোৱাৰ আগত সৰু সৰু কিয়স্ক আছে কাৰেন্সি এক্সচেঞ্জৰ অফিচ আছে য'ত লাইক আই সেড মই বেছি এক্সচেঞ্জ কৰা নাছিলোঁ এয়াৰক্ৰাফ্টত লৈ যাব দেখিবলৈ পাইছে সেই তাতে এমডেক ফাৰ্মৰ কথা লিখা আছে ড্ৰাইভ এপটোত এখন টেক্সি বুক কৰিলোঁ নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ভোকাটোৰলা আশা কৰিছোঁ সুস্থ আছে ছেফ আছে আৰু মোৰ চেনেল ভিডিঅ'বোৰ লাইক ছাবস্ক্ৰাইব কৰি আছে আজি বন্ধুসকল আমি কথা পাতিবলৈ লৈছোঁ হাউ টু টেক ইউৰ ফাৰ্ষ্ট এভাৰ ইণ্টাৰনেশ্যনেল ফ্লাইট মই একচুৱেলি বন্ধুসকল ৰিচেণ্টলি গৈছোঁ মালয়েছিয়াত ডেট ৱাজ মাই ফাৰ্ষ্ট এভাৰ ইণ্টাৰনেশ্যনেল ট্ৰিপ অফ মাই লাইফ আৰু তেতিয়া মই বহুতখিনি বস্তু শিকিবলৈ পাইছিলোঁ তো তাকেই ভাবিলোঁ কি আজি আপোনালোকৰ লগত গোটেইখিনি বস্তু শ্বেয়াৰ কৰোঁ ফ্ৰম ফাৰ্ষ্ট টু লাষ্ট বলক আৰম্ভ কৰোঁ সো বন্ধুসকল আপোনালোকে এই ভিডিঅ'টো এটা গাইড টাইপ ৰেফাৰ কৰিলে হ'ল কিয়নো ইয়াতে মই গোটেইখিনি এছপেক্টছ অফ ইণ্টাৰনেশ্যনেল ট্ৰেভেল কভাৰ কৰিবলৈ চেষ্টা কৰিম সো ষ্টাৰ্টিং আপ উইথ দ্য ফাৰ্ষ্ট থিং দেট ইজ প্ৰি ৰিকুইজিটছ মানে বন্ধুসকল আপোনালোকে এয়াৰপৰ্ট যোৱাৰ আগে আগে কি বস্তু কৰিব লাগিব প্ৰথমটো হৈছে বন্ধুসকল কি টিকেটছখিনি সংগ্ৰহ কৰিব লাগিব মানে ৱেব চেক ইন কৰি মই যেনেকৈ লৈছিলোঁ এয়াৰ এছিয়াৰ ফ্লাইট বন্ধুসকল সো এয়াৰ এছিয়াৰ ফ্লাইট লোৱাৰ বাবে মই তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত গৈছিলোঁ মই স্ক্ৰীনত পাৰিলে দেখুৱাই দিম প্ৰচেছটো আৰু তাতে ৱেব চেক ইনৰ অপশ্যন এটা আছে তাতে গৈ নিজৰ PNR নাম্বাৰটো মাৰি ৱেব চেক ইন কৰিছিলোঁ সো দ্যাট ৱাজ দি ফাৰ্ষ্ট থিং দ্যাট ইউ হেভ টু ডু প্ৰকিউৰ ইয়ৰ টিকেটছ এতিয়া বন্ধুসকল দুটা কথাটো হৈছে ভিজা ৰিকুৱাৰমেণ্টছ নাও দিছ ইজ ভেৰি ছাবজেক্টিভ কিয়নো এভৰি কাণ্ট্ৰি চেঞ্জেছ দেয়াৰ ৰিকুৱাৰমেণ্টছ উইথ টাইম সো আপোনালোকে য'ত যাম বুলি ভাবিছে তাৰে অফিচিয়েল ৱেবছাইটত গৈ এবাৰ হ'লেও চেক কৰি ল'ব মই নিজৰ এক্সাম্পলটো দিছোঁ যেনে মই গৈছিলোঁ মালয়েছিয়া ইন 2024 and at that time it was visa free for Indians. Generally visa apni apply korile eta certain amount dibo lage my fee type kintu hetu free asil jate moi ekku dibologia hua nai but yes I had to fill a form jar naam hoise MCAT form hetur process tu moi video agot dekhoi dim apnaloke chinta koribo na lage but at least in my case it was visa free but yes it is a बहुत important aspect hai apnaloke joar agote please তেওঁলোকৰ official immigration website tut goi sai thakibo কি ভিজা ৰিকুৱাৰমেণ্টছটো কি হয় কেনেকৈ ভৰিব লাগে এক্সেট্ৰা এক্সেট্ৰা দ্বিতীয় কথাটো হৈছে অবভিয়াছলি পাছপৰ্ট এইটোৰো মেনশ্যন নকৰিলেও হ'ব বাট ইণ্টাৰনেশ্যনেল ট্ৰেভেল কৰিম বুলি ভাবিছে যাতে পাছপৰ্ট আপোনাক লাগিবই লাগিব চ' প্লিজ মেক শ্বিয়ৰ পাছপৰ্টখন যাতে হাতত থাকে যোৱাৰ আগত এতিয়া বন্ধুসকল তৃতীয় ইম্পৰ্টেণ্ট বস্তুটোলৈ আহিছোঁ ডেট ইজ কাৰেঞ্চি এক্সচেঞ্জ ইয়াৰ ওপৰত একচুৱেলি বহুতখিনি বস্তু ক'বলগীয়া আছে মোৰ কিন্তু আইল কিপ ইট শ্বৰ্ট নহ'লে আপোনালোকে ব'ৰ হৈ যাব ডেট ইজ যিকোনো এয়াৰপৰ্টতে জেনেৰেলি আপোনালোকে কাৰেঞ্চি এক্সচেঞ্জৰ কাউণ্টাৰ্ছ বা কিয়স্ক পাব ইন দ্য ছেইম ৱে গুৱাহাটী এয়াৰপৰ্টতো আছে যেনেকৈ থমাছ কুকৰ এটা কাউণ্টাৰ আপোনালোকে যেতিয়া চেক ইন কৰি সোমাই লেফ্ট ছাইডে টিকেট ল'বলৈ যাব তাতেই দেখিবলৈ পাব তাতে আপোনালোকে কাৰেঞ্চি এক্সচেঞ্জ কৰিব পাৰে এতিয়া মই সেই প্ৰচেছটো দেখুৱাই দি আছোঁ কিয় মই তাৰ পৰা 100 ringgits মান এক্সচেঞ্জ কৰি লৈ গৈছিলোঁ বাট আই হেভ টু চে চাৰ্জেছখিনি বহুত বেছি হৈ যায় সো গাইজ আমি অনলি ইয়াতে 100 ringgits লৈছোঁ তাতকৈ বেছি লোৱা নাই বিকজ দ্য চাৰ্জেছ এট থমাছ কুক ইজ লাইক ভেৰি হাই আপোনালোকে যদি 5,000 rupees লাইক ইণ্ডিয়ান ৰুপিজ এক্সচেঞ্জ কৰে তাত 500 এক্সট্ৰা চাৰ্জ পৰে আৰু 10,000 কৰিলে 1,000 টকা চ' দেটছ হাউ দ্য কেলকুলেশ্যন ইজ চ' আমি এতিয়া যেতিয়া লাইক 100 ringgits কৰাইছোঁ আমাৰ 2,680 তেনেকুৱা এটা চাৰ্জ পৰিছে উইচ ইজ quite a lot because live rater মই দি দিম এটা কিমান it's around like 2,000 rupees but still অলপ cash লৈ লৈছোঁ because cash is king তাতে নামিয়ে নহ'লে প্ৰব্লেম যাতে একো নহয় and this is what 100 ringgits or Indian value ক'ব গ'লে 2,000 টকা এনেকুৱা হয় দেখাত এতিয়া বন্ধুসকল আহিছোঁ টু দ্য ফ'ৰ্থ ষ্টেপ দেট ইজ ইমিগ্ৰেশ্যন এইটো এগেইন এটা বহুত ইম্পৰ্টেণ্ট ষ্টেপ হয় এণ্ড আল ফাৰ্ষ্ট টেল ইউ দ্য ছিকুৱেঞ্চ এটলিষ্ট গুৱাহাটী এয়াৰপৰ্টত ছিকুৱেঞ্চটো কি হয় সেনেকৈ মই কৈ আছোঁ বেলেগ এয়াৰপৰ্টত বেলেগ ছিকুৱেঞ্চ হ'ব পাৰে আপোনালোকে প্ৰথম টিকেটখন দেখাই যেতিয়া এয়াৰপৰ্টত সোমাব আপোনালোকে বেগেজখিনি চেক ইন কৰাব লাগিব এট দি স্কেনাৰ্ছ প্ৰথম স্কেনিং হয় গুৱাহাটী এয়াৰপৰ্টত তাৰে পিছত চেক ইন হয় চ' মনত ৰাখিব এণ্ড দেন ইউল গ' ফৰ ইমিগ্ৰেশ্যন য়েছ বন্ধুসকল ছিকিউৰিটি চেকৰ আগত ইমিগ্ৰেশ্যন হয় বিকজ তাতে সোমাই যোৱাৰ পিছত ভিতৰতে থাকে ছিকিউৰিটি চেকৰ ছিষ্টেম মানে ইণ্টাৰনেশ্যনেল উইংটো এতিয়া বৰ্তমান গুৱাহাটী এয়াৰপৰ্টত বহুত সৰু হয় পিছলৈ যেতিয়া ভালকৈ বনাই দিব মে বি অলপ চেঞ্জ হৈ যাব বাট এট দ্য মোমেণ্ট সেনেকুৱাই হয় আৰু কথাটো হৈছে কি ভিতৰত শ্বুট কৰা এলাউড নাই চ' মই ভিতৰত একো শ্বুট কৰা নাই বাট গোটেই প্ৰচেছটোত মোক কি উঠিলে কি নাই দিয়া সেইখিনি মই আপোনাক দেখুৱাই দি আছোঁ চ' বলক চ' ৰখি থকা সময়তে মই আপোনাক এইখিনি কৈ দিওঁ কি মোক ইমিগ্ৰেশ্যনত কি প্ৰশ্ন সুধিছিল বাট চিম্পলি এইটো সুধিছিল কি কেতিয়া যাম কেতিয়া আহিম অহা যোৱা টিকেটটো চাইছে তাৰপিছত ক'ত থাকিম সেইটো আৰু কাৰ লগত গৈ আছোঁ সেইখিনি সুধিছে এই তিনিটা প্ৰশ্ন সোধাৰ পিছত তেওঁ মোৰ পাছপৰ্টটোত ষ্টাম্প মাৰি মানে এই ছিকিউৰিটি চেকৰ ফালে পঠাই দিলে ইট হাৰ্ডলি টুক লাইক 5 minutes লগা নাই চাগে বাছ এইখিনি বস্তু সুধিছে আৰু যাব দিছে চ' দ্য ইমিগ্ৰেশ্যন প্ৰচেছ এটলিষ্ট এট গুৱাহাটী এয়াৰপৰ্ট ইজ ভেৰি চুইফ্ট এণ্ড ভেৰি ইজি চ' টেনশ্যন ল'ব নালাগে
সো বন্ধুসকল ইমিগ্ৰেশ্যনৰ পিছত আপোনাৰ ছিকিউৰিটি চেক হয় সেইফালেই থাকে মানে ইণ্টাৰনেশ্যনেল উইংটোত সোমাই যোৱাৰ আগে আগে তাতে সেই ইউজুৱেলি ট্ৰেখনত আপুনি ইলেক্ট্ৰনিক আইটেমছখিনি ওলাই দিব সেইখিনি স্কেনিং হ'ব আৰু আপোনাক সেইটো পাৰে পঠাই দিব আৰু এটা ইম্পৰ্টেণ্ট বস্তুৰ ওপৰত বন্ধুসকল আমি কথা পাতি লওঁ ডেট ইজ আপোনালোকে ইণ্টাৰনেশ্যনেল ফ্লাইটত ঘৰৰ পৰা বনোৱা খাদ্য লৈ আনিব পাৰিবনে নাই মোৰ ক্ষেত্ৰত বন্ধুসকল মই কিন্তু তেনেকুৱা একো প্ৰব্লেমছ ফেচ কৰিবলগীয়া হোৱা নাছিল I will show the videos য'ত মই সিকিউৰিটি চেক কৰি বঢ়িয়াকৈ ইণ্টাৰনেশ্যনেল উইঙৰ এৰিয়াটোত ঘৰৰ পৰা অনা ভাত আলু পিটিকা কণী খাই লৈ উঠিছিলোঁ এণ্ড সিকিউৰিটি চেক ইজ জেনেৰেলি দ্য লাষ্ট ষ্টেপ তাৰপিছত আপোনালোকে এয়াৰক্ৰাফ্টটো বৰ্ড কৰি লয় চ' আই থিংক যদি মই ভাতটো তাতে নাখাই লৈও গ'লোঁ হয় মই এনেকুৱা একো প্ৰব্লেমছ ফেচ নকৰিলোঁ হয় বাট এই ৰুলছবোৰ কাণ্ট্ৰি টু কাণ্ট্ৰি ডিফাৰ কৰে চ' প্লিজ যোৱাৰ আগতে আপোনালোকে গুগল খোলাৰ সহায় লৈ চাই ল'ব এবাৰ কি সেইখন কাণ্ট্ৰিৰ মানে ফুড গাইডলাইন্সবোৰ কি হয় কিছুমান কাণ্ট্ৰিত বহুত ষ্ট্ৰিক্ট হয় চ' ডোণ্ট লেণ্ড ইউৰ চেল্ফ ইন ট্ৰাবল এণ্ড ৰিচাৰ্চ প্ৰপাৰলি সো এই মাত্ৰ মই ইণ্টাৰনেশ্যনেল ফ্লাইট এখনত যাবলৈ সাজু আছোঁ ডেট ইজ আই এম গোয়িং টু মালয়েছিয়া আৰু দেখিছে মই ঘৰৰ পৰা মোৰ প্ৰিয় ভাত আৰু আলু পিটিকা লৈ আনিছোঁ চ' ছিকিউৰিটি চেকত মই একো মানে প্ৰব্লেম ফেচ কৰিবলগীয়া হোৱা নাই তেওঁলোকে মোক আৰামত যাব দিছে চ' ইফ আই ডিচাইড মই এইটো যাই পেলাই কি বুলি কয় থাইলেণ্ডতো খাব পাৰোঁ কিন্তু চিন্স ডিনাৰ টাইম ইয়াতে হৈ গৈছে মই ইয়াতেই খাই ল'ম চ' এজ ইউ কেন চি এইটো হৈছে মোৰ ডিনাৰ আজিৰ কাৰণে এই গোটেইখিনি ষ্টেপছ হোৱাৰ পিছত বন্ধুসকল জেনেৰেলি আপোনালোকে নিজৰ গেট নম্বৰৰ বাহিৰত থাকিব ইন কেছ অফ গুৱাহাটী এয়াৰপৰ্ট ইণ্টাৰনেশ্যনেল উইংটো এটাই হয় তাতে এটাই গেট নম্বৰ থাকে তাতে তাৰপিছত বাছ এখনত উঠাই দিব আৰু তাৰপিছত আমাক এয়াৰক্ৰাফ্টত লৈ যাব এণ্ড দেন ইয়ৰ জাৰ্ণি উইল ষ্টাৰ্ট ইয়াৰে পিছত কি কৰিব লাগে সেইখিনিও মই আপোনাক বুজাই দি আছোঁ চ' বন্ধুসকল ফাইনেলি আহি পালোঁ দিয়ক কুৱালালামপুৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট চ' দ্য ফ্লাইট এক্সপিৰিয়েঞ্চ ৱাজ কুৱাইট গুড খালি মোৰ যদি চকু ফুলি আছে মোক ক্ষমা কৰিব বিকজ বহুত টোপনি লাগিছে এতিয়া বন্ধুসকল লেট আছ ডিছকাছ দি এৰাইভেল প্ৰচেছ মানে ইয়াৰ পৰা ফ্লাই অফ কৰাৰ পিছত আপোনালোকে ডেষ্টিনেশ্যন এয়াৰপৰ্টত যেতিয়া আহি পাব তেতিয়া কি বস্তু আপোনালোকে কৰিব লাগিব প্ৰথম ষ্টেপটো হৈছে বন্ধুসকল ইমিগ্ৰেশ্যন তাতে গৈ পিছত আকৌ এবাৰ আপোনাৰ ইমিগ্ৰেশ্যন হ'ব মানে কেতিয়া আহিছে কেতিয়া যাব ক'ত থাকিব এক্সেট্ৰা আৰু মই কোৱা এমডেক ফৰ্মখন আকৌ এবাৰ তাতে চেক হ'ব এণ্ড দেন দে উইল ষ্টাম্প ইয়ৰ পাছপৰ্ট তাৰপিছত বন্ধুসকল কাষ্টমছলৈ যাব লাগিব কাষ্টমছ ইজ বেচিকেলি য'ত আপোনালোকে লাগেজটো চেক ইন কৰাইছিল আপুনি কাষ্টমছৰ এৰিয়াটোতহে লাগেজটো পাব এগেইন স্কেন হ'ব চিম্পলি স্কেন হয় আপুনি যে লাগেজটো লৈ ল'লেই হ'ল দেট ইজ ভেৰি চিম্পল আৰু এতিয়া বন্ধুসকল আমি ইমিগ্ৰেশ্যনৰ কাৰণে যাব লাগিব ইফালে লিখাই আছে দেখিবলৈ পাইছে সেই তাতে চ' এনেকৈ গৈ লেটছ চি মোৰ কাৰণে ফাৰ্ষ্ট টাইম হয় চ' ময়ো প্ৰথমবাৰৰ কাৰণে শিকিবলৈ গৈ আছোঁ আপোনালোককে দেখুৱাই দিম আৰু এইফালে বন্ধুসকল গোটেইকেইখন স্ক্ৰীণত এনেকৈ এমডেক ফৰ্মৰ কথা লিখা আছে তো সেইটো কি হয় মই ইয়াতে বুজাই দি আছোঁ চ' এজ ইউ ন' গাইজ মই অলৰেডি ক'লোঁ কি 2024 ডিচেম্বৰ 31 লৈ ইণ্ডিয়ানছৰ কাৰণে ভিজা ফ্ৰী কৰি থৈছে মালয়েছিয়ান মানে গভৰ্ণমেণ্টে চ' আপোনালোকে আহিবলৈ একো ভিজা বা একো ধৰণৰ ডকুমেণ্ট নালাগে কিন্তু এটাই ডকুমেণ্ট আপোনালোকে ভৰিব লাগিব ইন এডভান্স সেইটো হৈছে এমডেক ফৰ্ম সেইটোৰ ফুল ফৰ্মটো হৈছে বন্ধুসকল মালয়েছিয়ান ডিজিটেল এৰাইভেল কাৰ্ড একেবাৰে সাধাৰণ প্ৰচেছ মই স্ক্ৰীণত এতিয়াই দেখুৱাই দি আছোঁ সেইটো আপোনালোকে ভৰি ল'ব বাট দেন যদি আপোনালোকে মেবি নেক্সট ইয়েৰ আহিছে 2025 2026 ডিপেণ্ডিং অন দ্য চিটুৱেশ্যন ভৰিব চাগে নালাগিবও পাৰে সেইকাৰণে গোটেইখিনি গাইডলাইন্স এবাৰ গুগল কৰি চাই ল'ব বাট এটলিষ্ট ৰাইট নাও ইট ইজ ৰিকুৱাৰ্ড এণ্ড 2024ত মালয়েছিয়া ইজ ভিজা ফ্ৰী ফৰ ইণ্ডিয়ানছ বাকী তেওঁলোকে মোক এতিয়া কি সোধে কি নুসুধে গোটেইখিনি মই সবিশেষ জনাই আছোঁ প্ৰথম মই নিজৰ ইমিগ্ৰেশ্যনটো ক্লিয়াৰ কৰি লওঁ চ' বন্ধুসকল এইফালেদি মই জাষ্ট ইমিগ্ৰেশ্যন কৰি এতিয়া সোমাই আহিছোঁ আৰু এইফালে মানে বেগেজ ক্লেইম আছে চ' তাতে মোক কি সুধিলে এইখিনি কৈ দিওঁ চিম্পলি মোক খালি সুধিছে মই কেতিয়া আহিম আৰু কেতিয়া যাম টিকেটছখিনি চাইছে বাছ অৰ্থাৎ চাম মাৰি দিছে মোৰ এমডেক ফৰ্মো তেনেকৈ চেক কৰা নাই বাট কিন্তু পাৰ্চন টু পাৰ্চন ডিফাৰ কৰিব চ' আপোনাৰ কিবা বেলেগো সুধিব পাৰে আৰু মানে কিবা এক্সট্ৰা কুৱেশ্যনছো সুধিব পাৰে বাট ফৰ মি ইট ৱাজ এ ভেৰি ছুইফ্ট এণ্ড ইজি প্ৰচেছ একদম জল্দি গৈছোঁ জল্দি ওলাই আহিছোঁ এতিয়া বেগেজখিনি লোৱাটোহে মানে নেক্সট অবজেক্টিভ তাৰপিছত ফাইনেলি ওলাই দিম স্ক্ৰীণবোৰত দিয়াই আছে দিয়কচোন ক'ত কি বেগেজ ক্লেইম আছে আমাৰ 7 আছিলে মই তেতিয়াই চাই লৈছিলোঁ বন্ধুসকল বাইদেউ অলৰেডি বেগেজ লৈ ৰেডি হৈ আছে চ' এতিয়া বোলক ওলাই যাওঁ এইফালে লিখা আছে ৱে আউট বুলি লিখা আছে এইটো ফ'ল' কৰি চিধা গ'লে আই থিংক এক্সিট কৰিবলৈ আমি সক্ষম হ'ম এতিয়া বন্ধুসকল ইম্পৰ্টেণ্ট কথা যোনটো মই কৈছিলোঁ সেইটো হৈছে গেটিং আ টুৰিষ্ট চিম ফৰ ডেট কাণ্ট্ৰি কিয়নো নামাৰ লগে লগে আপোনাৰ ফোনটো বেকাৰ হৈ যাব নেটৱৰ্ক গুচি যাব একো নচলিব চ' এ চিম কাৰ্ড ইজ ভেৰি ইম্পৰ্টেণ্ট কিয়নো টেক্সি বুক কৰিব হ'লেও ইণ্টাৰনেটটো লাগিব নহয়নে
চ' নামাৰ লগে লগে আপুনি এয়াৰপৰ্টত জেনেৰেলি ইন অল এয়াৰপৰ্টছ অফ দি ৱৰ্ল্ড তেওঁলোকৰ কেৰিয়াৰ্ছৰ চিমৰ মানে কিয়স্ক বা কাউণ্টাৰ পাই যাব। মালয়েছিয়াটো তেনেকৈ মই দুটা পপুলাৰ কেৰিয়াৰ্ছৰ কিয়স্ক পাই গৈছিলোঁ আৰু তাতে গৈ মই চিমখন কেনেকৈ ল'লোঁ সেইটো পদ্ধতি মই এতিয়া আপোনাক দেখুৱাই দি আছোঁ। এতিয়া বন্ধুসকল এটা এৰিয়াত আহি পাইছোঁ। এই ব'ৰ্ডখন য'ত আছে তাৰে ওচৰতে এইফালে আপুনি ইণ্টাৰনেশ্যনেল ট্ৰান্সফাৰ যায়, ঠিক তাৰে ওচৰতে এনেকৈ গোটেই চিম কাৰ্ডৰ কেইটামান সৰু সৰু কিয়স্ক পাইছে। চ' মালয়েছিয়াত যোন দুখন অপাৰেটৰ খুব বেছি পপুলাৰ মই যিমান জানো, এখনটো হৈছে ডিজি কাৰ্ড আৰু এইফালে আছে এখন টিউনটক। চ' ইয়াৰ ভিতৰত কোনোবা এখন আমিও ল'ম। চ' বন্ধুসকল ডিজিৰ চিমৰ ৰেটছখিনি এনেকুৱা আপুনি চাই ল'ব। এটা মানে 55 ৰিংগিতত 85 GB হাই স্পীড ইণ্টাৰনেট পাব। তো এইটো হৈছে ডিজিৰ কিয়স্ক। চ' বন্ধুসকল ভাবিছোঁ আমি টিউনটকৰ পৰাই চিম এখন লৈ, কিয়নো ইয়াতে ৰেটবোৰ অলপ কম হয়। এজ ইউ কেন চি ইয়াতে 15 GB এটা প্লেন আছে 30 ৰিংগিতত, যোনটো আই থিংক আমাৰ হৈয়ে যাব। এনেকুৱা প্লেনো আছে আৰু এটা আনলিমিটেডো আছে, কিন্তু ভালেখিনিও প্ৰাইচ। চ' বন্ধুসকল ডকুমেণ্টছৰ নামত তেওঁলোকে খালি পাছপৰ্টখিনি খোজে, তাৰপিছত বাইদেউ এনেকৈ আপোনাৰ ফটো লৈ মানে চিমৰ এক্টিভেশ্যন প্ৰচেছটো ষ্টাৰ্ট কৰি দিয়ে। লাইক কৈছে আমি 15 GB প্লেনটোৱে ল'লোঁ, বিকজ ইট ইজ মোৰ দেন এনাফ ফৰ 3 days। আমি ইয়াতে অনলি 3 days থাকিম। এতিয়া বন্ধুসকল লাষ্ট ষ্টেপটোৰ বিষয়ে কথা পাতিম, ডেট ইজ এয়াৰপৰ্টৰ পৰা ওলাই অহাৰ পিছত কি কৰিব। অবভিয়াছলি নিজৰ একমডেশ্যন লৈ প্ৰস্থান কৰিব, নহয়নে? কিন্তু যাব কেনেকৈ? অপশ্যন 1 ইজ অলৱেজ গোইং টু বি বাছ, উইচ ইজ চিপ এণ্ড কনভিনিয়েণ্ট। মালয়েছিয়া এয়াৰপৰ্টৰ বাহিৰতে আপোনালোকে বাছ পাই যাব, একদম কম দামত তেওঁলোকৰ চিটি চেণ্টাৰ ডেট ইজ KL চেণ্ট্ৰেললৈ আপোনালোকক লৈ যাব। বা অপশ্যন 2 হৈছে টেক্সি, উইচ ইজ কনভিনিয়েণ্ট বাট অকণমান এক্সপেঞ্চিভ হৈ যায়। ময়ো টেক্সি লৈ গৈছিলোঁ, কিয়নো মোৰ লগত মোৰ বাইদেউ আছিলে। আৰু টেক্সি বুলি ক'লে চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজত জেনেৰেলি দুটা এপে চলে। প্ৰথমটোতো হৈছে গ্ৰেব এপ, সেইটো মানে চব জেগাতেই চলি যায়, থাইলেণ্ড, ভিয়েটনাম, মালয়েছিয়া। চ' মই সেইটো ইউজ কৰিছিলোঁ। আৰু দ্বিতীয়টো হৈছে ইনড্ৰাইভ। ইনড্ৰাইভটো বন্ধুসকল তেনেকুৱাই এপ হয়, কিন্তু তাতে চাৰ্জেছবোৰ অলপমান কম আহে। এণ্ড লাইক এ ট্ৰু ইণ্ডিয়ান মই দুটা এপতে কম্পেয়াৰ কৰি চাইছোঁ, আৰু যোনটোত কম আহিছে সেইটো ইউজ কৰি মই নিজৰ একমডেশ্যনলৈ গৈছোঁ। চ' বন্ধুসকল ইমিগ্ৰেশ্যন কাষ্টমছ গোটেইখিনি হ'ল, আৰু এতিয়া আমি মানে ফাইনেলি BNB যাবলৈ সাজু হৈছোঁ। ইয়াতে আমাৰ তাত দুটা বা তিনিটা অপশ্যনছ আছে। এটাতো অবভিয়াছলি কি KLI এক্সপ্ৰেছলৈ ডাইৰেক্টলি যাব পাৰে, সেইখনে আপোনাক অনলি 30 মিনিটছত পঠাই দিব মানে চিটি চেণ্টাৰ, কিন্তু ইট উইল কষ্ট টু এৰাউণ্ড 980 rupees, উইচ ইজ কোৱাইট এক্সপেঞ্চিভ। চিপেষ্ট অপশ্যনটো হৈছে বন্ধুসকল বাছ। বাছত আপোনালোকৰ অনলি 15-20 ৰিংগিটছ লাগিব। এতিয়া আমি বহুত ভাগৰি আছোঁ কাৰণে ভাবিছোঁ চিপেষ্ট নহ'লেও কনভিনিয়েণ্ট অপশ্যনটো চুজ কৰোঁ, যোনটো হৈছে টেক্সি। চ' চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰি ইনক্লুডিং মালয়েছিয়া মষ্টলি গ্ৰেব নামৰ এপটো ইউজ হয়। ইয়াতে উবেৰ নচলে, গ্ৰেব আৰু ইনড্ৰাইভ বুলি। তো আমি দুটাতে চাম, লাইক এ টিপিকেল ইণ্ডিয়ান ক'ত কমত হৈ আছে। আমাৰ BNB এড্ৰেছটো আমি পাই গৈছোঁ। চ' লেটছ চি কেনেকুৱা হয় এক্সপিৰিয়েঞ্চটো। চ' বন্ধুসকল মই ইনড্ৰাইভ এপটোত এখন টেক্সি বুক কৰিলোঁ এইমাত্ৰ। চ' মোৰ 56 ৰিংগিত পৰিল হোটেললৈ যাবলৈ। তো মইতো এই এৰাইভেল হ'ল ড'ৰ নাম্বাৰ 3টোৰ আগত ৰখি আছোঁ, যে চাওঁ এক্সপিৰিয়েঞ্চটো কেনেকুৱা হয়। ড্ৰাইভাৰজনে হিলাটো নাই জেগাৰ পৰা। চ' লেটছ ৱেইট। চ' বন্ধুসকল ফাইনেলি আমি টেক্সিত উঠি দিলোঁ দিয়ক। চ' আমি যোনটো ডমেষ্টিক এৰাইভেল গেট 3 আছিলোঁ, তাতে দাদাজনে ক'লে কি মানে টেক্সি অহাটো বুলি এলাউড নাই, এটা ওপৰত যাব দি আছিল আমাক। বাট যি নহওক তেওঁ আহিছে। আৰু ইয়াতে এটা কথা ভাল লাগিছে, বাহিৰত ওলাই আহিলে কোনো দৌৰি দৌৰি নাহে টেক্সিত উঠাব আপোনাক। চ' আমি ৰখি আছোঁ যাতে শান্তিত কোনো ক'ব অহা নাই কি টেক্সি লাগে, উবেৰ কৰি দিওঁ। চ' ডেট ৱাজ গুড। চ' য়েছ, এতিয়া আমি ৰাওনা হৈছোঁ BNBটোৰ ফালে। So yes বন্ধুসকল, that was all about how to take your first ever international flight. আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ইনফৰ্মেটিভ পাইছে, আৰু যদি আপোনালোকৰ কিবাও কুৱেশ্যনছ আছে মোক কমেণ্ট ছেকশ্যন জনাব পাৰে, and I will try my best to help you guys out. With that being said, if you enjoyed this video, then you know what to do. Please hit that like button and also click on the subscribe button. I'll see you guys in the next one. Until then, stay hungry and be Pukatur.